খাও খাও ৰূপ ধৰি ওলাইছে সূৰ্য দেৱতা ঊৰ্ধ্বমুখী হৈছে পাৰাস্তম্ভ আৰু এনেকুৱা এটা পৰিস্থিতিত এতিয়া সকলোৱে ছাতি ফুটি লাগিছে উৎকট গৰমত ছাতি ফুটি লাগিছে সকলোৱে অস্বস্তি অনুভৱ কৰিছে সকলো অস্থিৰ হৈ পৰিছে এই উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৱেডাৰ আপডেট লৈ আহিছো আপোনালোকৰ সন্মুখলৈ হয় উৎকট গৰমৰ বাবে এইবাৰ ইয়েলো এলাৰ্ট অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আমি প্ৰায় আপোনালোকক জনাই আহো যে বতৰৰ যি সতৰ্কবাণী বিশেষকৈ বৰষুণক লৈ প্ৰায় বতৰ বিজ্ঞান বিভাগে বা ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও বিভিন্ন সময়ত অৰেঞ্জ এলাৰ্ট ইয়েলো এলাৰ্ট জাৰি কৰি আহিছে আৰু এই প্ৰচণ্ড গৰমৰ বাবেও ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ ৰাজ্যই বিভিন্ন জিলাই এই ইয়েলো এলাৰ্ট অৰেঞ্জ এলাৰ্ট জাৰি কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে হয় অতি ভয়াবহ ৰূপ ধৰিছে তাপ প্ৰবাহে ঊৰ্ধ্বমুখী হৈছে পাৰাস্তম্ভ গুৱাহাটীৰ পাৰাস্তম্ভ ঊৰ্ধ্বমুখী হৈছে ৰাজ্যৰ বিভিন্ন জিলাত এই মুহূৰ্তত উৎকট গৰমে দহিছে ৰাজ্যবাসীক গুৱাহাটীৰ কথা জনাইছো 31 ডিগ্ৰী আজি তাপমাত্ৰা গুৱাহাটীত কিন্তু ফিলছ লাইক 40 ডিগ্ৰী সেলসিয়াছ আজি গুৱাহাটীৰ গৰম গুৱাহাটীৰ আজি তাপমাত্ৰা হৈছে 31 ডিগ্ৰী কিন্তু আপোনাৰ অনুভৱ হ'ব 40 ডিগ্ৰীৰ গৰম একেদৰে ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰত মধ্য ভাৰতৰ কেইবাখনো ৰাজ্যক এই মুহূৰ্তত উৎকট গৰমে দহিছে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে এইবাৰ উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত দেশবাসীয়ে আমি যদি অসমৰ কথা কওঁ অসমৰ বেলিকা যদি চোৱা হয় এপ্ৰিল মে মাহ এতিয়া সেই সপ্তাহত উপনীত হৈছেহি মে মাহ যাও কিন্তু এইবাৰ ৰাজ্যবাসীয়ে বৰ বিশেষ এটা গৰমৰ প্ৰকোপ অনুভৱ কৰা নাছিল কাৰণ এটা যেন বতৰৰ সামঞ্জস্য দেখিবলৈ পোৱা হৈছিল যদি দিনত ৰ'দ দিছে নিশাৰ ভাগত বৰষুণ এবেলা যদি ৰ'দ আৰু পিছবেলা বৰষুণ গতিকে এনেকুৱা ধৰণৰ এটা বেলেন্স এটা বতৰ ৰাজ্যবাসী এইবাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে কিন্তু সেই যেন ঠাণ্ডা ভাৱ এই মুহূৰ্তত আঁতৰিছে লাহে লাহে ঠাণ্ডা ভাৱ আঁতৰি গৈছে কাৰণ ক্ৰমাগতভাৱে 2-3 দিন ৰ'দ দিছে আৰু এই প্ৰখৰ ৰ'দৰ পৰিপ্ৰেক্ষিতত এতিয়া গৰমো সম পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সেয়েহে আমি গুৱাহাটীৰ কথা কৈছো আজি যদি গুৱাহাটীত 31 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা কিন্তু আপোনাৰ অনুভৱ আজি গুৱাহাটীত এই মুহূৰ্তলৈকে 40 ডিগ্ৰী তাপমাত্ৰাৰ অনুভৱ এই মুহূৰ্তত মহানগৰবাসীয়ে কৰিছে গতিকে প্ৰিয় দৰ্শক কোন স্থানৰ পৰা আপুনি চাই আছে আপোনালোকৰ অঞ্চলটোত বা আপোনালোকৰ জিলাখনত আজি গৰমৰ অনুভৱ কেনেকুৱা সেই কথা জনাব পাৰে এই ডিজিটেল লাইভৰ জৰিয়তে আপোনাৰ জিলাখনৰ কথা ক'ব পাৰে আপোনাৰ অঞ্চলটোৰ কথা ক'ব পাৰে কি অনুভৱ কৰিছে গৰমক লৈ সেই কথাও এই মুহূৰ্তত ডিজিটেল লাইভত কমেন্ট সেকশনত গৈ আপোনালোকৰ মতামত আগবঢ়াব পাৰে বা ইয়াকেও জনাব পাৰে যে বৰষুণ অহাৰ সম্ভাৱনা আছে নেকি আপোনালোকৰ অঞ্চলটোত বতৰ বিজ্ঞান কেন্দ্ৰ কি কয় বৰষুণ আজি আছে নেকি কোন জিলাত বৰষুণ আছে আমি হিয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত সামগ্ৰিকভাৱে দেশত উৎকট গৰমৰ যি পৰিস্থিতি সেই বিষয়ে জনাব বিচাৰিছো যে ৰাজধানী দিল্লীত যদিও বা তাপমাত্ৰা 40 ডিগ্ৰী তাপমাত্ৰা কিন্তু আপোনাৰ অনুভৱ হ'ব 45 পৰা 47 ডিগ্ৰীৰ তাপমাত্ৰাৰ অনুভৱ এই মুহূৰ্তত আনহাতে নিশাৰ ভাগতো দিল্লীত তাপমাত্ৰা 31.9 ডিগ্ৰী সেলসিয়াছ উল্লেখযোগ্য যে 2012 চনত সৰ্বাধিক তাপমাত্ৰা আছিল 32.5 ডিগ্ৰী সেলসিয়াছ কিন্তু দিনৰ ভাগত 45 পৰা 47 ডিগ্ৰী পৰ্যন্ত এতিয়া তাপমাত্ৰা হৈছে দিল্লীত একেদৰে উত্তৰ প্ৰদেশত আমি যদি জনাও কালিৰ দিনটোত অভিলেখ সৃষ্টি কৰিছিল গৰমে প্ৰচণ্ড গৰমে উত্তৰ প্ৰদেশৰ বান্দা জিলাত 38 ডিগ্ৰীৰ ঘৰ স্পৰ্শ কৰিছিল পাৰাস্তম্ভই 38 ডিগ্ৰীৰ ঘৰ স্পৰ্শ কৰিছিল উত্তৰ প্ৰদেশৰ বান্দা জিলাত একেদৰে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য হাৰিয়ানা চণ্ডীগড় এই ৰাজ্যসমূহতো ইতিমধ্যে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে পৰিস্থিতি ইমানেই গম্ভীৰ গৰমৰ আনহাতে পঞ্জাব বিহাৰতো প্ৰচণ্ড গৰম একেদৰে যদি চোৱা হয় ৰাজস্থান তামিলনাডুতো অত্যধিক গৰমে এতিয়া দহিছে ৰাজ্যসমূহৰ বাসিন্দাসকলক আনহাতে বৃহস্পতিবাৰৰ দিনটো যদি আমি কথা কওঁ কালিলৈকে উত্তৰ প্ৰদেশৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো যত 48 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিছিল বতৰে আনহাতে পৰৱৰ্তী 3 দিনৰ বাবে উত্তৰ প্ৰদেশৰ জিলাই কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ইয়েলো এলাৰ্ট জাৰি কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে একেদৰে ৰাজধানী দিল্লীত কেইবা দিনলৈ গৰমৰ প্ৰকোপ অব্যাহত থাকিব এই আগজাননী জাৰি কৰিছে
আৰু সেয়েহে দিল্লীটো যি ঠায়ে ঠায়ে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে একেদৰে 23 মেৰ পৰা 26 মেলৈ দিল্লীত 23 মেৰ পৰা 26 মেলৈ উষ্ণতা 44 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত থাকিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ইফালে পাঞ্জাব হাৰিয়ানাত গ্ৰীষ্ম প্ৰবাহে এক প্ৰকাৰ হাহাকাৰ লগাইছে ৰোহতক আৰু বাথিন্দাত উষ্ণতাই 46 ডিগ্ৰীৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰাত ৰাজ্যৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ ছাত্ৰীসকলে ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত এক কথাত ক'বলৈ গ'লে এই প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে এই মুহূৰ্তত জনজীৱন কিছু প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে আনহাতে পৰৱৰ্তী 5 দিনলৈ চণ্ডীগড়কে ধৰি উত্তৰ প্ৰদেশ দিল্লীৰ কথা জনাইছো বিহাৰ ৰাজস্থান মধ্যপ্ৰদেশ উৰিষ্যা এই ৰাজ্যসমূহতো আগন্তুক 5 দিনলৈ অপৰিৱৰ্তিত হৈ থাকিব এই উৎকট গৰমৰ পৰিস্থিতি একেদৰে বিহাৰৰ কথা আমি জনাইছো তামিলনাডু পুডুচেৰীটো একে অৱস্থা আৰু অসমতো আমি জনাইছো অসমত অৱশ্যে ঠায়ে ঠায়ে বৰষুণৰো কিছু আগজাননী জাৰি কৰিছে ধুমুহাৰো কিছু সতৰ্কবাণী আছে বিজুলী ঢেৰেকণী বজ্ৰপাতৰো সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মুঠৰ ওপৰত এতিয়া গৰমত এনেদৰে ছাতি ফুটি কৰিবলগীয়া হৈছে ৰাজ্যবাসী কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো যোৱা এপ্ৰিল মাহৰ পৰা গৰমে কিছু উকমুকনি দেখুৱাইছিল যদিও বৰষুণ সমান্তৰালভাৱে আহি আছে আৰু বৰষুণে সমগ্ৰ পৰিৱেশ কিন্তু অনুকূল কৰি ৰখা পৰিলক্ষিত হৈছে সেই গৰমৰ যিটো ভয়াবহ প্ৰভাৱ সেই প্ৰভাৱ কিছু আঁতৰি আছিল ৰাজ্যবাসী বৰষুণৰ পৰিপ্ৰেক্ষিতত আমি ইতিমধ্যে উল্লেখ কৰিছো বা ৰাজ্যবাসীয়ে সেই কথাখিনি অনুভৱ কৰি আহিছে এপ্ৰিল মে মাহত পূৰ্বতে যি অভিলেখ সৃষ্টি কৰিছিল গৰমে এইবাৰ বৰষুণে কিছু যেন প্ৰশমিত কৰি ৰাখিছিল সেই উত্তাপ গৰম কিন্তু এতিয়া যোৱা 3 দিন ধৰি ক্ৰমাগতভাৱে ৰ'দ দিছে সূৰ্য দেৱতাই খাও ৰূপ ধৰি ওলাই আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত গৰমো সেই অনুপাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে কোন কোন জিলাত আগন্তুক 3-4 দিনলৈ কেনেধৰণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সেই তথ্যও কিছু জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজি 22 তাৰিখৰ যদি আপুনি মেপখন চাই তেতিয়া হলে উজনিৰ পৰা যদি চাই উজনি অসমত অৱশ্যে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ ইফালে উত্তৰ অসমৰ ধেমাজি লখিমপুৰ এই জিলা কেইখনত কিছু বতৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আমি তিনিচুকীয়াৰ কথাই যদি কওঁ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে তিনিচুকীয়াত আজি 22 মেৰ দিনটোত তেনেস্থলত যদি চোৱা হয় মেপখন বাকি যদি চাই আপুনি এফালে শিৱসাগৰৰ পৰা শিৱসাগৰ যোৰহাট গোলাঘাট কাৰ্বি আংলং এই জিলাসমূহত অৱশ্যে কোনো ধৰণৰ সতৰ্কবাণী নাই এফালে বিশ্বনাথৰ পৰা আৰম্ভ কৰি বাকি উদালগুৰিলৈকে কোনো ধৰণৰ সতৰ্কবাণী নাই এফালে নামনি অসমৰ বাক্সাত কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ উৎকট গৰমে এই জিলাসমূহক দহিব আৰু যদি ইয়েলো এলাৰ্টৰ কথা কয় তেতিয়া হলে আজি অৱশ্যে ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ আগজাননী জাৰি কৰা হৈছে ডিমা হাছাৰ পৰা আৰম্ভ কৰি বৰাক উপত্যকাৰ 3খন জিলাত বৰষুণৰ সতৰ্কবাণী ওয়েষ্ট কাৰ্বি আংলং অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙতো বৰষুণৰ সতৰ্কবাণী মৰিগাঁৱত বিজুলী ঢেৰেকণীৰে বৰষুণ দিয়াৰ সতৰ্কবাণী জাৰি কৰিছে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল বাকি নামনি অসমৰ প্ৰতিখন জিলাতে আজি বৰষুণৰ অৱশ্যে সতৰ্কবাণী জাৰি কৰিছে গতিকে পুৱাৰে পৰা যি উৎকট গৰমে ৰাজ্যবাসীক দহি আছে হয়তো এজাক বৰষুণে হকাহ দিব এই উৎকট গৰমৰ পৰা ৰাজ্যবাসীক কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ আৰু বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই তথ্যত এইখিনি কথাই জানিব পৰা হৈছে 23 মে কাইলৈ আমি চাই লৈছো কাইলৈ মেপখনত কি কয় 23 মেটো যদি চোৱা হয় উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় তাত বৰষুণৰ সতৰ্কবাণী আছে বাকি যদি চাই উত্তৰ অসমৰ পৰা উজনি অসমৰ কেইবাখনো জিলাত কোনো ধৰণৰ সতৰ্কবাণী নাই এইফালে গোলাঘাটৰ পৰা আৰম্ভ কৰি বৰাক উপত্যকালৈ এফালে পশ্চিম কাৰ্বি আংলঙলৈ এফালে কামৰূপ মেট্ৰৰ পৰা আৰম্ভ কৰি নামনি অসমৰ প্ৰায় প্ৰতিকেইখন জিলাতে কাইলৈ দিনটোতো বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই একেদৰে মেৰ 24 তাৰিখে আমি চাই লওঁ মেৰ 24 তাৰিখে অৱশ্যে নামনি অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইয়া বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নামনি অসমৰ বাক্সাৰ পৰা যদি চোৱা হয় মুখলধাৰ বৰষুণ অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছে বাক্সাৰ পৰা আৰম্ভ কৰি ইফালে
চিৰাঙৰ পৰা আৰম্ভ কৰি ধুবুৰী কোকৰাঝাৰ মানকাছৰ এফালে গোৱালপাৰা পৰ্যন্ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে 24 মে দিনটোত নামনি অসমবাসী ৰাইজে কিছু সাৱধান হৈ থাকিব লাগিব 24 মে দিনটোত যদি কিবা আপোনাৰ এৰাব নোৱাৰা কাম আছে যদি কিবা আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কিবা অনুষ্ঠান আছে তেতিয়াহলে তাৰ বিকল্প চিন্তা কৰিব লাগিব কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ প্ৰকাশ কৰা তথ্যই এই কথাই প্ৰকাশ কৰিছে 25 মে আমি চাই লৈছো থুৰতে 25 মেত অৱশ্যে নামনি অসমক বাদ দি উজনিৰ পৰা বৰাকলৈ মধ্য অসমৰ পৰা নামনিৰ কেইবাখনো জিলালৈ কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ 25 মেত উৎকট গৰমে ৰাজ্যবাসীক দহিব গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাব সেই অনুমানে কৰিব পৰা যায় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই মেপৰ তথ্য অনুসৰি য'ত নেকি কোনো ধৰণৰ সতৰ্কবাণী নাই কেৱল মাত্ৰ নামনি অসমৰ যদি চাই আপুনি বাক্সা চিৰাং ধুবুৰী কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ বঙাইগাঁও ইফালে বৰপেটা গোৱালপাৰা এই জিলাসমূহত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 25 মেত গতিকে 25 মেটো নামনি অসমবাসী ৰাইজ কিছু সাৱধান হৈ থাকিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আৰু অন্তিম আমি আগন্তুক 4 দিনৰ যেহেতু তথ্য জনাইছো মেৰ 26 তাৰিখে কি ধৰণৰ সতৰ্কবাণী আছে বতৰ বিজ্ঞান কেন্দ্ৰই কোৱা অনুসৰি মেৰ 26 তাৰিখেও আমি নামনি অসমৰ পৰা আৰম্ভ কৰিছো নামনি অসমৰ প্ৰায় অধিকাংশ জিলাতেই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰৰ পৰা আৰম্ভ কৰি ইফালে দক্ষিণ শালমাৰা মানকাছৰ পৰ্যন্ত অৰেঞ্জ আৰু ইয়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে তেনেস্থলত সাৱধানতা কিছু অৱলম্বন কৰিব লাগিব আৰু উজনি অসমৰ ফালৰ পৰা যদি চাই এই মেপখনত উজনি অসমতো তিনিচুকীয়া ডিব্ৰুগড় ইফালে উত্তৰ অসমৰ ধেমাজি লখিমপুৰ ইফালে মাজুলী গোলাঘাট এই যোৰহাট এই জিলাসমূহতো কিছু সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে 26 মে পৰ্যন্ত কিছু মিশ্ৰিত প্ৰভাৱ থাকিব বতৰত ঠায়ে ঠায়ে অৰেঞ্জ এলাৰ্ট ঠায়ে ঠায়ে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু যি নহওক এতিয়া মেৰ শেষৰ ফালৰ পৰাই গৰমে যেন পূৰ্বৰ অভিলেখ ভংগ কৰাৰ পথত আগবাঢ়িছে সূৰ্য দেৱতাৰ এই ভয়াবহ কালৰূপ য'ত নেকি উৎকট গৰমৰ বাবে ইতিমধ্যে বয়োজ্যেষ্ঠ লোকসকল যাতে কিছু সাৱধানতা অৱলম্বন কৰে বিশেষভাৱে ৰোগীয়া লোকসকল চিকিৎসকৰ বিশেষ পৰামৰ্শ ৰোগীয়া লোকসকলৰ প্ৰতি বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি যাতে প্ৰয়োজনত কোনেও এই উৎকট গৰমৰ বাবে বাহিৰলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে সকলো কুশলে থাকক আৰু তাৰে কামনাৰে এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম ধন্যবাদ লগতে প্ৰিয় দৰ্শক জনাই যাব কোন কোন জিলাৰ পৰা কোন কোন স্থানৰ পৰা আপুনি চাইছে বতৰ আজি দিনটোত কেনেকুৱা উৎকট গৰমে দহিছে নেকি আপোনাকো